প্ৰকৃত জুৰি আছিল তাক আমি ডাঙৰ কৰাৰ বা সেই গোটেই ড্ৰেইন কাম ৰোড বনোৱাৰ কাৰণে যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আৰম্ভ কৰি ৰাইজে যথেষ্ট সহায় কৰিছে। ৰাইজে নিজৰ মাটিও এৰি দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু আমি ৰাইজে যোনে এৰি দিব TDR পলিচিত তেওঁলোকক চাৰ্টিফিকেট দিয়াৰ বা তাৰ সমমূল্য TDR পলিচিৰ জৰিয়তে লোৱাৰ সুবিধাও আমি দিছোঁ। গতিকে ৰাইজ আগ্ৰহী আৰু ৰাইজে সহায়ো কৰিছে। অহা পৰহি আমি জুৰিপাৰ অঞ্চলত এই কামটো আৰম্ভ কৰিম। পাৰ্কসমূহ অহা ডিচেম্বৰৰ 1 তাৰিখৰ পৰা আমি সমগ্ৰ পাৰ্ক গুৱাহাটীত যিমানখন পাৰ্ক আছে সকলো পাৰ্ক বিনামূলীয়া কৰিম, কিন্তু তাৰ এটা মেনেজমেণ্ট ছিষ্টেম থাকিব। তাত এণ্ট্ৰি পাছ ল'ব লাগিব, পইচা দিব নালাগে। পাছ লোৱা ছিষ্টেমটো থাকিব। যোন যাব তেওঁ ফোন নম্বৰ বা নাম দি পেলাই পাছখন লৈ সোমাব, নহ'লে পাৰ্কসমূহ লেতেৰা কৰিব পাৰে, পাৰ্কসমূহত গৈ বিভিন্ন অসামাজিক কাম কৰিব পাৰে। গতিকে তাৰ কাৰণে এটা নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকিব। পাছ ল'ব, ভিতৰত সোমাব, কিন্তু টকা পইচা দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়া হ'ব। 1 ডিচেম্বৰৰ পৰা পাৰ্কসমূহ বিনামূলীয়া কৰাৰ কথা চিন্তা কৰিছোঁ। চাওক, এতিয়ালৈকে আমি কোঅপাৰেটিভ ইনষ্টিটিউট হওক বা আমাৰ তাত থকা যিসমূহ অনুষ্ঠান আছিল এটা এটাকৈ ভাঙি গৈ আছোঁ। জিঞ্জাৰ হোটেলো আছে, আমাৰ IHM ইতিমধ্যে আমি ইয়াৰ পৰা স্থানান্তৰ কৰিলোঁ আৰু IHMৰ লগতে জিঞ্জাৰ হোটেলো আমি তাত ভাঙি দিয়াৰ পৰিকল্পনা আছে। টেনিছ কোৰ্টটো আমি তাৰ পৰা স্থানান্তৰ কৰাৰ পৰিকল্পনা আছে। গতিকে এই কামখিনি চলি আছে। এনেকুৱা যিবিলাক ঠাইত আমি দেখিছোঁ যে এতিয়া চাওক, শিলহাকতটো আমি ক'তো মানি লোৱা নাই, কাৰণ শিলহাকত এই জেগাটো উচ্ছেদ কৰি আমি তাত মানে জলাশয়টো বনোৱাটো ডাঙৰ কৰাটো আমাৰ দায়িত্ব। এতিয়া বহু মানে ভাবি আছে যে কি হ'ব, এই বছৰে এই কেইদিনমানৰ পিছৰ পৰা আমি জলাশয় খান্দা আৰম্ভ কৰিম। সেই বৃহত্তৰ 800 বিঘা মাটি এটা বৃহৎ জলাশয় আমি কৰিম, যাতে সেই জলাশয়টোত গুৱাহাটীৰ পৰা ওলাই যোৱা পানী তাত ৰিটেইন কৰিব পাৰে, ধৰি ৰাখিব পাৰে। আৰু তেনেকেই গুৱাহাটীৰ বানপানী নিয়ন্ত্ৰণৰ কাৰণে এটা ব্যৱস্থা